যে কাষ্ট বা বৰ্ণ বা জাতপাতৰ দিশৰ পৰা বিজেপি বা এনডিএ বিহাৰত যিমান মানে সুবিধাজনক অৱস্থাত আছিলে সেই সুবিধাজনক অৱস্থা আমাৰ অসমত নাই আৰু সেই কাৰণে আমি বিজেপিক হৰুৱাবৰ কাৰণে এতিয়াও আমাৰ যথেষ্ট সুযোগ আছে মই প্ৰথমতে কাষ্ট সিস্টেমটোৰ কথাই কৈ লওঁ বিহাৰত আমি দেখিছিলো যে আমাৰ যি এলায়েন্স আছিলে আমাৰ এলায়েন্সৰ মূল বেছটো আছিলে দুটা আৰু দুই নম্বৰটো হ'ল মুছলিম সকল এই যেটো আমাৰ যেটো এলায়েন্স মানে ইন্ডিয়া এলায়েন্সে যাদৱসকলৰ 14.26% যেটো জনসংখ্যা তাক ভিত্তি বিচাৰি পাইছিলে আৰু মুছলিমৰ মাজত 17.7% সেই অৱস্থাটোত সেই জনবিন্যাসৰ মাজত সেই জনতাৰ মাজত আমাৰ সাপোৰ্ট আছে ইন্ডিয়া এলায়েন্স যাদৱ এণ্ড মুছলিম কিন্তু দেখা গৈছিল যে বিহাৰত বহুত তেনেকুৱা মানে গ্ৰুপ আছে যিবিলাকৰ নাম কৈ আপুনি মই আৰু শেষ কৰিবগে নোৱাৰো সেই গ্ৰুপবিলাকৰ লগত আমাৰ বিৰোধী ঐক্যমঞ্চৰ বা কি কয় বিৰোধী ঐক্যমঞ্চ মানে ইন্ডিয়া এলায়েন্সৰ তাত মানে ভাল সম্পৰ্ক মানে মধুৰ সম্পৰ্ক গঢ়ি উঠা নাছিলে যাদৱসকল আছিলে 1,86,00,000 আৰু মুছলিমসকলৰ মুঠ জনসংখ্যা আছিলে 2,30,00,000 দুইটা লগালে 4,16,00,000 হয় কিন্তু বিহাৰৰ মুঠ জনসংখ্যা আছিলে 13,43,00,000 গতিকে 13.5 কোটি জনতাৰ মাজত অকল 4 কোটি জনতাৰ মাজতহে আমাৰ মানে জনসমৰ্থন বা ভিত্তিটো আছিল এতিয়া জেনেৰেল কাষ্ট ওবিসি এই গ্ৰুপ আছে যাদৱ এটা মাত্ৰ আৰু এক্সট্ৰিমলি বেকৱাৰ্ড ক্লাছ বুলি তাত এটা ডাঙৰ গ্ৰুপ আছে এক্সট্ৰিমলি বেকৱাৰ্ড ক্লাছ এই ধেই আৰু মানে আপুনি ভাবিব নোৱাৰে জেনেৰেল কাষ্টটো বহুত আছে এক্সট্ৰিমলি বেকৱাৰ্ড কাষ্ট আৰু অনেক কাষ্ট বিলাক এই গোটেই বিলাক চাৰিওফালে আমি দেখিলো যে সেই সকলৰ মাজত বিজেপি সাংঘাতিক ধৰণে সৰু সৰু গ্ৰুপ বিলাকৰ মাজতো বিজেপি আৰু কি নাম তেখেতৰ নীতিশ কুমাৰে কাম কৰিছিল গতিকে মই ভাবো যে এটো এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিল য'ত কাষ্ট বেছটো গুৰুত্বপূৰ্ণ আছিল ইয়াৰ লগত যদি এই গোটেই ঘটনাটোৰ লগত যদি আমি অসমক মই তুলনা কৰিবলৈ যাওঁ তেতিয়াহলে কি হ'ব আজি দেখা গৈছে যে বিজেপিৰ কোন মানুহৰ মাজত আজিৰ দিনটো আটাইতকৈ ভাল আজি যেনেকৈ বিহাৰত খুব সাংঘাতিক ধৰণে ভাল আছিল আজিৰ দিনটোত বিজেপিৰ আটাইতকৈ ভাল হ'ল এক নম্বৰতে হ'ল আপোনাৰ বেংগলী মানুহবিলাকৰ মাজত বাঙালীসকল নাম্বাৰ 1 বেংগলীসকলৰ লগত বিজেপিৰ সাংঘাতিক ভাল আৰু আজিৰ দিনটোতো সাগে কবলৈ গলে 70-80% বেংগলী ভোট মানে অসমৰ আটাইতকৈ বেছিকে কোনোবা এটা জনসমষ্টিৰ পৰা যদি ভোট পায় তেতিয়াহলে হেতু হ'ল বাঙালীসকলৰ ভোট হেতু বস্তু হেৰিয়ে ইনটেক ৰাখিছে 2 নম্বৰ আজিৰ দিনটোত আটাইতকৈ ইনটেক ৰখা আৰু এটা জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠী আদিবাসী এটো আৰু 3 নম্বৰটো হ'ল আপোনাৰ ট্ৰাইবেল সকল গতিকে বেসিক্যালি আজিৰ দিনটোত বিজেপিৰ যেটো আটাইতকৈ বেছি ভাল অৱস্থা সকলৰ মাজত হিন্দী ভাষীৰ মাজতো আছিল কিন্তু এতিয়া ইমান বেছি নাই কমি গল যোৱা ইলেকশ্যনত মই দেখিছিলো আমি লক্ষ্য কৰিছিলো আৰু আমি সাৰ্ভেও কৰিছো এতিয়া দেখা গৈছে যে হিন্দী ভাষীয়ে বিজেপিৰ প্ৰতি ইমান ভাল ভাৱৰ প্ৰদৰ্শন নকৰে কাৰণ তেওঁলোকৰ ব্যৱসায় বাণিজ্য একেবাৰে বেয়া হৈ গল বিজেপিৰ দিনত গতিকে আজিৰ দিনটোত বাঙালী চাহ জনগোষ্ঠী আৰু ট্ৰাইবেল লোকসকল বা জনজাতি লোকসকলৰ মাজত আটাইতকৈ বেছিকে
বিজেপি আছে তাৰ বিপৰীতে আমাৰ কিন্তু এই মুহূৰ্তলৈকে মই দেখিছো যে 6 জনগোষ্ঠীৰ আটাইবিলাকৰ লগতে আমাৰ সম্পৰ্কটো দিনক দিনে ভাল হৈ গৈ আছে মুছলমান বা সংখ্যালঘু লোকসকলটো আছেই মুঠতে এই গোটেইবিলাকৰ পৰা এটা বস্তু চাব পাৰি 6 জনগোষ্ঠী বুলি ক'লে নামনি অসমৰ কোচ-ৰাজবংশীসকল আটাইতকৈ ডাঙৰ জনগোষ্ঠী নামনি অসমৰ আদিবাসীসকল আটাইতকৈ ডাঙৰ জনগোষ্ঠী এটা ডাঙৰ জনগোষ্ঠী আৰু নামনি অসমৰ মুছলমান সমাজ তেওঁলোক সৰ্ববৃহৎ জনগোষ্ঠী গতিকে এই তিনিটা জনগোষ্ঠী আমাৰ লগত আছে বড়োসকলৰ মাজত দেখা গৈছে যে এতিয়া যাৰ লগত বিজেপিৰ সম্পৰ্ক বিপিএফক বড়োসকলৰ মই ভাবো যে 30 to 40% মানুহে ভোট দিছে বেছিভাগ মানুহ মানে 200-100টাতে তেওঁলোক হাৰিছিলে গতিকে আপোনাৰ ট্ৰাইবেল জনগোষ্ঠীবিলাকৰ ভিতৰত সোণোৱাল কছাৰীৰ মাজত নতুন সংগঠন গঢ়ি উঠিছে আপোনালোকে সকলোৱে দেখিছে সোণোৱাল কছাৰীসকল এতিয়া আৰু বিজেপিৰ পকেটত থকা নাই সৰ্বানন্দ সোণোৱালক লাভ দিয়াৰ পাছত হিমন্ত বিশ্ব শৰ্মাই গতিকে সোণোৱাল কছাৰীসকল আমাৰ উজনি অসমৰ তাৰ পাছত আহিলে আপোনাৰ মিচিংসকলৰ এটা ডাঙৰ অংশ এটা আচলতে আঁতৰি আহিছে কাৰ্বিসকলৰ এটা ডাঙৰ অংশ আঁতৰি আছে বড়োসকলৰ এটা ডাঙৰ অংশ এতিয়া তেওঁলোকৰ লগৰ পৰা আঁতৰি আছে আহিবলৈ আৰম্ভ কৰিছে আৰু কি থাকিলে ডাঙৰ জনগোষ্ঠী মিচিং তাৰপিছত ৰাভা থাকিলে ৰাভাৰো এটা নিৰ্দিষ্ট অংশ আপোনালোকে সকলোৱে জানে যে সব ৰাভা মানুহ কেতিয়াও বিজেপিৰ লগত বা তেওঁলোকৰ যি এলায়েন্সৰ লগত নাই গতিকে আজিৰ দিনটোত আমি ক'ব পাৰো যে বিহাৰত যি ধৰণে কাষ্টৰ পিনৰ পৰা সাংঘাতিক ধৰণে বিজেপি আৰু বিজেপিৰ সহযোগীসকল এনডিএ খুব মানে হেৰিয়াত আছিলে তেওঁলোকৰ অৱস্থা ভাল আছিলে সেই ক্ষেত্ৰত অসমত আজি সেই অৱস্থা নাই গতিকে আৰু বিশেষভাৱে আপোনালোকে দেখিবলৈ পাব ইলেকশ্যন পৰ্যন্ত বিজেপিয়ে যি ধৰণে এটা জাতিক সবকে মিছা কথা ক'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি 100% মিছা কথা ক'লে অহা 25 তাৰিখে যেটো ৰিপৰ্ট দিব মই আগতে কৈ থৈছো শুনি লওক আপোনালোকে সেই ৰিপৰ্টত মৰাণ আৰু মটকক জনজাতিকৰণৰ কোনো অসুবিধা নাই বুলি তেওঁলোকে দিব বাকি বিলাকৰ ক্ষেত্ৰত তেওঁলোকে এক্সিস্টিং ট্ৰাইবেল বিলাকৰ অসুবিধা আছে বুলি কৈ সেই গুটি ব্যৱস্থাটোৰ পৰা আঁতৰি আহিব অৰ্থাৎ 25 তাৰিখৰ যেটো কথা সেই কথাটো অকল মৰাণ মটকৰ কাৰণ টু আৰু বাকি বিলাকৰ কাৰণে সমস্যাবিলাক দেখুৱাই কি কৰিব বাকি বিলাকৰ কাৰণে এটা সিম্পেথি তাৰ বাহিৰে এই ৰিপৰ্টটোত একো থাকিব নোৱাৰে গতিকে তাৰ পৰৱৰ্তী সময়ত মই ভাবো যে যিমানে লিডাৰশ্বিপে মানে বিজেপি কৰিবলৈ নাযাওক কিয় সেই জনগোষ্ঠীবিলাকৰ সেই জনগোষ্ঠীৰ বহুত লিডাৰশ্বিপ বিজেপিৰ লগত সম্পৰ্কিত বা তেওঁলোকৰ লগত জড়িত কিন্তু যিমানেই নকক লাগিলে এই 6 জনগোষ্ঠীৰ ৰাইজে কেতিয়াও বিজেপিৰ এই মহাঠগন সমাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈ যি মহাঠগন দিলে এটা নামানে ট্ৰাইবেলসকলক কি কৈছিলে বিজেপিয়ে ট্ৰাইবেলসকলক কৈছিলে যে তোমালোকক 6 শিডিউল দিম মিচিংক কৈছিলে ৰাভাক কৈছিলে তিৱাক কৈছিলে সোণোৱাল কছাৰীক কৈছিলে 6 শিডিউল দিম অৰ্থাৎ সংবিধান সন্মত তোমালোকক ছাত্ৰ শাসন দিম দিলে নে নিদিলে গতিকে বিবেকবান সকল বুজি উঠিছে যে বিবেকবান আৰু যি অকল ক্ষমতাৰ কাৰণে 2 নম্বৰী টকা পইচাৰ ধান্দাত নাই অকল সেই সকলে জানে যে বিজেপি এটা বৰ্ণবাদী পাৰ্টি আৰু বৰ্ণবাদী পাৰ্টি এটা কেতিয়াও ট্ৰাইবেলৰ অধিক ক্ষমতা অধিক ট্ৰাইবেলিটি কেতিয়াও প্ৰদান নকৰে গতিকে এই ফালৰ পৰা মই কৈ দিলো আপোনালোকক ধৰিব পাৰিছে নিশ্চয় যে কাষ্ট বা বৰ্ণ বা জাতপাতৰ দিশৰ পৰা বিজেপি বা এনডিএ বিহাৰত যিমান মানে সুবিধাজনক অৱস্থাত আছিলে সেই সুবিধাজনক অৱস্থা আমাৰ অসমত নাই আৰু সেই কাৰণে আমি বিজেপিক হৰুৱাবৰ কাৰণে এতিয়াও আমাৰ যথেষ্ট সুযোগ আছে